গ্রেপ্তার করো। We want justice. We want justice. We want justice. দোষীদের গ্রেপ্তার করো। অখিলেন্দ্রীয় মানুহৰ দবদবনি নচলিব। সঁচাকৈ এটা মৰ্মাহত আৰু দুৰ্ভাগ্যজনক ঘটনা। ধুবুৰী জিলাৰ পুলিচৰ নালিয়া পেট্ৰল পোষ্টৰ অন্তৰ্গত কেদাৰ হৰি মন্দিৰ। আপোনালোকে জানে যে ধুবুৰী জিলাত বিশেষকৈ এই জিলাখনত ভূমিপুত্ৰসকলে বসবাস কৰি আহিছে, কিন্তু যেহেতু ধুবুৰী জিলাখন হৈছে এক বাংলাদেশ সীমান্তৱৰ্তী এলেকা আৰু এই ধুবুৰী জিলাত নিশ্চয় বহুদিনৰে পৰা অভিযোগ আছে যে বিভিন্ন প্ৰব্ৰজনকাৰীয়ে কিন্তু আমাৰ বিভিন্ন খিলঞ্জীয়া কোচ ৰাজবংশী ভূমিপুত্ৰৰ মাটি ইতিমধ্যে বিভিন্ন চলঞ্চল দখল কৰি আহিছে বা বাহিৰাগত প্ৰব্ৰজনত আজি ধুবুৰীৰ যি খিলঞ্জীয়া কোচ ৰাজবংশী ভূমিপুত্ৰকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল আমাৰ খিলঞ্জীয়া মানুহ আছে তেওঁলোকে কিন্তু আজি দুৰ্ভোগ ভুগিবলগীয়া হৈছে। কাৰণ আপোনালোকে জানে যাৰ কাৰণে আজি নালিয়া পেট্ৰল পোষ্টৰ অন্তৰ্গত কেদাৰ হৰি মন্দিৰত যিধৰণে আজি গৰুৰ মাংস দিয়া হল পৰিকল্পিতভাৱে এটা চক্ৰই দুষ্কৃতিকাৰী এটা চক্ৰই যি ঘটনা সংঘটিত কৰিছে, এয়া আমি অবিভক্ত গোৱালপাৰা আক্ৰান্তই ধিক্কাৰ জনাইছো আৰু ধুবুৰী জিলা প্ৰশাসনক আমি এই মঞ্চৰ পৰাই ক'ব বিচাৰিছো যে যেহেতু অতি শীঘ্ৰে 3 দিনৰ আমি সময় দিছো, 3 দিনৰ ভিতৰত যিসকলে এই গৰুৰ মাংস আজি বেৰত আৰি থৈছে বা মন্দিৰত আজি দিছে দি আমালোকৰ বা কোচ ৰাজবংশী ভূমিপুত্ৰৰ লগত অন্য জাতি জনগোষ্ঠী বা হিন্দুসকলৰ যি আস্থাৰ প্ৰতীক হৰি মন্দিৰত আজি দি আমাৰ আৱেগৰ লগত আজি এটা খেলা কৰিছে এই দুষ্কৃতিকাৰীসকলে, আৱেগক লৈ আমাৰ সৃষ্টি কৰিছে। গতিকে হিন্দুসকলৰ বা আমাৰ কোচ ৰাজবংশী ভূমিপুত্ৰসকলৰ এটা আৱেগত এটা দুখ লাগিছে। গতিকে আমি অনুৰোধ জনাইছো অতি শীঘ্ৰে 3 দিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু এই যাতে নালিয়া অঞ্চলৰ যাতে লাষ্ট ঘটনা হয়, যাৰ কাৰণে আমি ধুবুৰী জিলা প্ৰশাসনক ক্ষিপ্ৰতাৰে এক কঠোৰভাৱে খুব তাড়াতাড়ি মানে অতি শীঘ্ৰে এক তদন্তৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে গ্ৰেপ্তাৰ কৰি আমি অনুৰোধ জনাইছো। অন্যথায় 3 দিন পিছত আমি বিভিন্ন জাতীয় দল সংগঠন বজৰং দল আদিকে কৰি যিমান আমাৰ ধুবুৰী জিলাত সংগঠন আছে এই নালিয়া অঞ্চলত তীব্ৰ প্ৰতিবাদ হ'ব আৰু এই প্ৰতিবাদত যে আমাৰ ধুবুৰী জিলাত যে খিলঞ্জীয়া মানুহ আছে, ধুবুৰী জিলাত যে কোচ ৰাজবংশী ভূমিপুত্ৰৰ অঞ্চল হয়, ইয়াৰ কিন্তু জৰিয়তে আমি যিসকল বাহিৰাগত মিয়া বা প্ৰব্ৰজনকাৰী আছে বা অখিলঞ্জীয়া মানুহ আছে তেওঁলোকৰ যে দবদবনি ধুবুৰীত আমি চলিবলৈ নিদিম, এই কথাটো আমি ইয়াৰ জৰিয়তে কিন্তু সকীয়াই দিছো আৰু অখিলঞ্জীয়া হওক বা মিয়াই হওক বা বাহিৰাগত যিসকল বাংলাদেশী প্ৰব্ৰজনকাৰী আছে তেওঁলোকক সকীয়াই দিছো যে এই যাতে সাৱধানে আপোনালোকে চলিব। অনাগত দিনত যদি আমি চৰকাৰক অনুৰোধ জনাইছো, চৰকাৰে যদি মানে ইয়াৰ কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে আমি ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে অন্য জাতি জনগোষ্ঠীয়ে আমি নিজাববীয়াকৈ কিন্তু আমি কঠোৰ পদক্ষেপ ল'বলৈ আমি কিন্তু বাধ্য হ'ম। এই কথাটা আপোনালোকৰ জৰিয়তে সকীয়াই দিছো। আমি পুনৰবাৰ কৈছো ধুবুৰী জিলা প্ৰশাসনক অতি শীঘ্ৰে এই ঘটনাৰ যি ঘটনা মানে দুষ্কাৰ্য সংঘটিত কৰিছে যি দুষ্কৃতিকাৰীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰি 3 দিনৰ ভিতৰত দৃষ্টান্তমূলক শাস্তি দিয়ক। অন্যথায় এই নালিয়া অঞ্চলত যে তীব্ৰ প্ৰতিবাদ হ'ব আপোনালোকৰ জৰিয়তে সকীয়াই দিছো।